broken. Don't ever forget you're golden. I will find the light in your soul. I'll be there. Never leaving you in the darkness, even when you're out of focus. I will be the light in your life. You'll see it clear. I'll be your inspiration. ৰাতিপুৱা এতিয়া 5:30 হৈছে আৰু এতিয়া মই যাবলৈ ওলাইছোঁ এটা বঢ়িয়া চালিয়া জেগাত আপোনালোকক লৈ যাম বলক। আৰু আজি মই মোৰ গাড়ীখন নিনিও, এইখন এই ৰিটছখন লৈ যাম। এইখন মোৰ লগৰ এটাৰে হয়, ৰাতি মোৰ ঘৰতে থৈ দিছিলোঁ। এই ঘৰৰ পৰা ওলাইছোঁ আৰু সেই আগত লগৰবোৰ ৰখি আছে, চাব লাগে আৰু এনে মই মোৰ গাড়ীখনে লৈ যাওঁ। কিন্তু আজি যিহেতুকে এইখন গাড়ী ফাৰ্ষ্ট টাইম চলাম, মানে ইমান দূৰত। এনেতো বেলেগ বেলেগ গাড়ী চলাই থাকোঁ, কিন্তু এইখন এই ৰিটছখন মাৰুতি চুজুকি ৰিটছ 2014 মডেল। এইখন মোৰ ফাৰ্ষ্ট টাইম আজি এক্সপিৰিয়েঞ্চ হ'ব। মৰ্ণিং ৱাক কৰা মানুহ এওঁলোকে সদায় ৰাতিপুৱা উঠে, আমি আজি ৰাতিপুৱা উঠিছোঁ। আহিছা এই চালিয়া ই উঠিছে নাই? অঁ আমাক গাড়ীখন ঘূৰাই আনিব ৰ'বা। আৰু গাড়ীখনত মানে আমি 5টা ল'ৰা যামতো, এতিয়া মানে বস্তুবিলাক কেনেকৈ দিওঁ কেনেকৈ নিদিওঁ এনেকুৱা হৈছে। মানে কোনটো বস্তু আগত দিলে ভাল হ'ব, কোনটো পিছত। মই ৰূপম এইবিলাকত ভাল। ৰূপম অলপ কিবা এটা কৈ দিয়া। আৰু ইয়াৰ এই এটাই স্পৰ্টিং নি সদায় এইটোৱে নেকি? এনেকৈ গোটেই ফাট ফিট আহিছে, মানুহ আছে নিপিন্ধে কি মানে কি এক কালাৰৰ মানে তাত 10টা স্পৰ্টিং, মানে এটা দুই এটা পিন্ধে, এটা দুই এটা পিন্ধে। ধুন নাই খান এইটো কি কেমেৰা? এই ধনী মানুহ নাই, কি ক'বা আৰু। আমাৰ একো নাই, আমাৰ দ্ৰোণ নাই, আমাৰ কেমেৰা নাই। এতিয়া প্ৰণৱে চলাব দেই গাড়ী। হা এতিয়া মই নচলাওঁ, সি যিমান পাৰে চলাওক, সি তাৰ বল লাগিলেহে মই চলাম মানে, ঠিক আছে। আৰু যিহেতুকে আমাৰ আজি গাড়ী মালিক কি হয়, এনে মোৰ গাড়ীখন লৈ যাওঁ সদায় গ'লে, হয়নে? এনে আমি ৱাগনাৰ লৈ যাওঁ। আজি আমি ৰিটছত যাম আৰু আহিছে আমাৰ অনাৰ, ই চলাব, প্ৰণৱে চলাব আৰু আমি উঠিম। আমাৰ এতিয়া জাৰ্ণিটো আৰম্ভ হ'ল। পাৰিবা না আৰম্ভ যাব পাৰিবা, বহুত জেগা আছে। আমাৰ জাৰ্ণিটো আৰম্ভ হ'ল। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, হৰ হৰ ভোলে, জয় বলবম। আৰু চাওক আজি আকাশখন পুৰা কলা হৈ আছে। আমি ক'ত যাম আপোনালোক কোৱা নাই, হয়নে? আমি যাম আজি পুৰা খৰগলৈ যাম। বহুত ধুনীয়া জেগাত যাই আছো আমি, মানে বহুত ধুনীয়া জেগা। নে কি কোৱা প্ৰণৱ? আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু প্ৰণৱে বঢ়িয়া গাড়ী চলাই দেখোন আজিকালি, মই গভৰ্ণমেণ্ট দেখাই নাছিলোঁ নহয়। পুৰা ফালি আছে প্ৰণৱে, 60, 70 এনেকুৱা আৰু। এই জেগা মানে বহুত বেয়া জেগা আজিকালি। এইখন গণেশগুৰি ফুটব্ৰিজ। হা গুৱাহাটীৰ? আচ্ছা, মই ভিডিঅ' বনাইছিলোঁ, আৰু তুমি ইয়াতে আহি থাকা। মই ইয়াতে উইকলি মই আহি থাকোঁ, মোৰ চাৰ্ভিচিং চেণ্টাৰ আছে ইয়াতে, মই চাৰ্ভিচিং দিব আহি থাকোঁ উইকলি। মোৰ চাৰ্ভিচিং এটা থাকে মোৰ, নহ'লে মানে কি বহুত বেয়া হয়, সেইকাৰণে উইকলি আহিব লগা হয় কেতিয়াবা কেতিয়াবা। এইখিনিৰ পৰা ৰাস্তা পুৰা একা বেকা হ'ব, ঠিক আছে। কৰিবা কৰিবা, বঢ়িয়া আছে এনেকা বিন্দাছ। এইখিনি ভাল চলাই না, বঢ়িয়া চলাই কিন্তু ই নহ'লে কৰা নাই। মই ৰূপমে শিকাইছে, ৰূপমে শিকাই নাই, আমাৰ চিনছে শিকাইছে। বেলেগ গাড়ী শিকায় আমাৰ বোৱাৰী, গাড়ী শিকাব পৰা মানুহ নাই। বিকাশক চলাব দিবা। আমি তেলটো ভৰাই আছোঁ এতিয়া। বিকাশে আমাৰ বেছি উস্তাদি মাৰি আছে। তেল দে ফুল কৰি দিয়া, বহুত পইচা আছে মোৰ, বহুত পইচা আছে মোৰ, ফুল কৰি দিয়া। আৰু অলপমান বৰষুণ দিছে এতিয়া। ৰূপম কিবা ক'বা নেকি? বৰষুণ দিছে কিবা ক'বা নেকি? ভাল লাগিব, ভাল লাগিব, ভাল লাগে। অলপ বৰষুণ দিলে ভাল লাগে, চিপ চিপ বৰষুণ দিলেহে মানে শ্বিলঙত যোৱা মজাটো পায় আৰু। তেল চেল ভৰাই আমি এতিয়া যাত্ৰাটো আৰম্ভ কৰিছোঁ। হয়, কিবা ক'বা নেকি? ঠিকে কৈছে নে? মই কথাটো হ'ল এনেকুৱা ধৰণৰ যে আমি তেলটো ভৰালোঁ, 3500 টকাৰ তেল ভৰালোঁ, মানে টেংকি ফুল অভাৰলোডেড হৈ গৈছে। এতিয়া বৰ্তমান যাইছোঁ চেৰাপুঞ্জীত মানে কি তেল মোটামুটি ধৰি লওক 800 মান টকাৰ তেল যায় চানমাৰীৰ পৰা। তো আমি নেক্সট ট্ৰিপ ভাবি আছোঁ ছিকিম যাম বুলি ভাবোঁতে এতিয়া আমি তাৰ পৰা আহি পেলাই দুদিন আমি ঘৰত গেপ ল'ম। নাই দুদিন আমি গেপ ল'ম, নলওঁ আমি। হ'ব ঠিক আছে, ৰূপমে কৈছে গেপ নলওঁ, আমি গেপ নলওঁ। গেপ নলওঁ মানে ডাইৰেক্ট ছিকিম যাম আমি। আধা ৰাস্তাত আৰু ক'ৰবাত আমাৰ 1200 বা 1100 টকাৰ তেল ভৰালে অলপ পইচাটো কম হয়, আমি ভিক্ষা খুজি ল'ম। আমি পাই যাম, আমি কোনো টেনশ্যন নাই। আমাৰ ফোন পে' যুগ হয়, আমি যদি কওঁ যে দাদা আল্লাহ কে নাম পে কুছ দে দিওঁ, দে দেগা আল্লাহ। 100 টকা 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 100
আৰু ইফালে চাওক এনেকৈ যাব বহুত ইচ্ছা আছিল এইটোহে মানে ভাল লাগে মোৰ এনেকৈ যাব ইচ্ছা আছে কয় নেকি যদি 2 মিনিটতকৈ বেছি ৰখা তলটো ফ্ৰী হৈ যাব এতিয়া টোল গেট পাৰ কৰি আহিলোঁ নহয় এতিয়া মানে অলপমান ঠাণ্ডা ঠাণ্ডা অলপ ভালো লাগিছে আৰু কিবা এটা ইমান লগা নাই কিন্তু কিবা এটা লাগিছে আৰু নে কি কয় ফিলটো হৈছে অলপ ফিলটো পায় আৰু এইখিনিৰ পৰা আগতে আমি যেতিয়া সৰুতে বাইক লৈছিলোঁ তেতিয়া ঠাণ্ডা লাগি যায় টোল গেট পাৰ কৰি ঠাণ্ডা লাগি যায় আগতে এতিয়া অলপ কমিছে এইটো কাৰণ পাহাৰবিলাক কাটি দিছেতো সেইকাৰণে মানে শ্বিলঙৰ যিটো ঠাণ্ডা আছিল আগতে আজিৰ পৰা 10 বছৰ আগতে এতিয়া সেইটো ঠাণ্ডা নাই আমি এতিয়া অলপমান ইয়াতে ৰখিছোঁ ইয়াতে কিবা খাই নেকি নাজানো এই বৰা পানীত খাম নি ইয়াতে নাখাওঁ আকৌ আৰু পাম হ'ব আৰু আমি আজি আহিছোঁ মেঘালয়ত আহিছোঁ মেঘালয়ত কিন্তু আমি শ্বিলং বুলি নহয় ক'ত যাওঁ ঠিক নাই চেৰাপুঞ্জী ফালে যাব পাৰোঁ ইফালে ক্ৰাংচুৰি ফালে যাব পাৰোঁ ক'ত যাওঁ ঠিক নাই কিন্তু আমি মানে এনেই ওলাই আহিছোঁ আৰু এনেকৈ এতিয়া আজি চেৰাপুঞ্জী যাম বুলি ভাবিছোঁ শ্বিলঙত থাকিম আহি কেনে আৰু অহাকালি আমি যোৱাই হৈ কেনে আহিম চেষ্টা এটা কৰিম আৰু ভগৱানৰ নাম লৈ লৈছোঁ গাড়ীখন মানে মই চলাম জয় শ্ৰীৰাম ৰুদ্ৰৰ গান কেইটা লগাই দিবি কি আছে চলাই চাচোন তুমি কেনেকুৱা পাইছা আমি এতিয়া পাই গ'লো বাইপাছ কিন্তু মানে আগতে তেনেকৈ মানে টোল গেট পাৰ হৈ ঠাণ্ডা লাগে সেই ঠাণ্ডাটো মানে নাই আজিকালি শ্বিলঙত নে কি কোৱা হয়নে ঠাণ্ডাটো একদম নাই গৰমহে লাগি আছে কিন্তু গুৱাহাটীত থাকোঁতে এটা ঘাম ওলাই আজিকালি ঘামটো কিন্তু নাই ইয়াতে কিন্তু গৰম আছে কিন্তু ঘামটো খালি ওলোৱা নাই এতিয়া অলপমান পিছফালে বহিছোঁ ইয়াৰ ৰূপম আছে মোৰ লগত মোৰ বন্ধু ৰূপম বহুত ভাল লাগিছে শ্বিলঙত গৈ আছোঁ বোৱাৰীৰ লগত ক'ত যাওঁ ঠিক নাই আহিছোঁ হয় শ্বিলঙৰ ফালে আমাৰ বাইপাছ এইটো বৰা পানী পামেই আৰু বেছি দূৰ নাই হয়নে আমি আজি চেষ্টা কৰিম চেৰাপুঞ্জী ফালে যাব চেষ্টা কৰিম আৰু অহাকালি ৰিটাৰ্ণ আহিম আমি আজি আমি হোটেলত থাকিম খানা বনাই খাম পাৰ্টি কৰিম চাই থাকিব আপোনালোকে গোটেইখিনি ভাল লাগিব চব দেখা পাব আপোনালোকে ট্ৰাক দেখা পালে আমাৰ দ্বীপে ইয়াতে লিখা আছে ইউজ স্লিপাৰ এট নাইট হয়নে মানে কি কোৱা কৈছিলা কি কোৱা ৰাতি কি ৰাইড চলাব কিবা নাজানো ভুল কথা মানে তুমি ৰাতি দীপাৰ জ্বলাবা ব্যৱহাৰ কৰিবা কিন্তু সেইটো কমপ্লিট ৰং টটেলি ৰং আৰু যদি আপোনালোকে যদি জানে কমেণ্ট কৰি ক'ব আমি জানো না সেইটো তোমাৰ ঠাট্টা কৈছে না বৰা পানী পাই গ'লো আৰু এই ব্ৰিজখনত বহুতে ফটো উঠে এতিয়া আমি মেগী বনাই খাব লাগিব ৰূপম ঠিক আছে মেগী বনাই খাম এতিয়া আমি পাইছোঁ বৰা পানী এয়া চাওক আমাৰ ৰূপমে এতিয়া মেগী বনাব কি হয়নি ভাল হ'ব নাই মেগী মজা হ'ব আমি বিলাহী দিব নাই নাই ডাইৰেক্ট নালাগে না আমি নৰ্মেল মেগী খাওঁ বিলাহী দিবা নালাগে দে বিলাহী দিব ইয়াক কৈ ভুলে কৰিলোঁ মই আমি যে এনেকৈ ক'ৰবাত আহিলে আজিকালি এনেকৈ বনাই যে খাওঁ এই হোটেলবিলাকত আমি কম লোকচান কৰি আছোঁ নে হয়নে হোটেলৰ মালিকবিলাকৰ কিমান লছ কৰিছোঁ হওক এনেকৈ আমি নিজে বনাই খাওঁ এই কাৰ্বি আংলং গ'লোঁ ক'তো আকৌ কিনি নাখালোঁ ন চব বনাই খাইছোঁ আমি বহুত লছ কৰিছে কিন্তু হোটেলৰ মালিকবিলাকৰ কিয় এইবিলাক কৰিছে কোৱা কিয় এইবিলাক কৰিছে নকৰিবা এইবিলাক বেয়া কথা বেয়া হোটেলবিলাকৰ মালিকবিলাকে কি লোন লৈ হোটেল খুলি বহি আছে তুমি এনেকৈ কৰিলে ভাল নালাগে নহয় এনেকৈ নহয় দেই নাই এনেকৈ নহয় তুমি মাতি ল'ব পাৰিবা পাহাৰ দখল কৰি ল'ব পাৰিবা শ্বিলঙত ছোৱালী যদি বিয়া পাতিলেহে মাতি ল'ব মেঘালয় আৰু অৰুণাচলত এনেকুৱাই তাৰমানে ট্ৰাইবেল এৰিয়াবোৰ এনেকুৱাই তাতে মানে তাৰে ছোৱালী বিয়া পাতিব লাগিব পাতিলে তুমি মানে ঘৰ যোৱাই হ'ব পাৰিবা তুমি আৰু কম শ্বিলঙৰ পৰা এজন ছোৱালী চাবিচোন তোৰ চিনাকি আছে নহয় এনেকুৱা আৰু আমাৰ অসমীয়া নিয়মটো উল্টা অসমীয়া বুলি নহয় যিখিনি হিন্দু মানুহৰ নিয়মটো উল্টা বিয়া কৰাই লৈ যাব লাগে লৈ আনিব লাগে সিহঁতৰ আকৌ তুমি বিয়া কৰালে তোমাক লৈ যাব ঘৰ যোৱা কাপোৰ ধোৱা ভাত বনোৱা আৰু সিহঁতে কাম কৰিব সিহঁতে মাকৈ বেচিব আনাৰস বিক্ৰী কৰিব কষ্ট কৰিব আমি ঘৰ কাপোৰ ধুব লাগিব বাচ্চা কাপোৰ ধুব লাগিব আৰু বম মেগী কেই পেকেট দিছা 6 পেকেট দিলোঁ 6 পেকেট মেগী মানে 60 টকা আৰু যদি আমি 5জনে খাব লাগিলে হয় হোটেলত কিমান টকা গ'লে ইয়াতে হোটেলতো আৰু ল'ব ইয়াতে যে টাৰ্নিংটো আছে 50 টকা লয় গেলা পাৰ হেৰি আৰু পাৰ প্লেট মানে 250 টকা যাব
300 টকা যাব 5টা 6 পেকেট আমি 5টা আছো 250 আৰু পানী চানি মিলি 350 টকা হৰা আৰু তো আমাৰ এখিনি কিমান টকা হৈ গ'ল 60 টকা 60 টাকা বৰা পানী ভিউ পইণ্টত ৰখি ফেলে এনেকে মেগী বনাই ফেলে খোৱা আৰু মজা কি আছে জীৱনত এইটো হয় এইটো ভিউ পইণ্টটো এইটো ৰাস্তাটো শ্বিলং যোৱা ইয়াতে ভিউ পইণ্টটো আছে আৰু মানুহ আমাৰ চাই হৈছে গাড়ী যিমান মানুহ হৈছে চাই হৈছে হয় মানুহ গাড়ী টিপি ৰাখি দিয়া সেইটো হয় চাবই এতে মানুহবিলাকে পুৰা এনেকে খানা খাই আছে ৰাতিপুৱা আৰু বম কিবা ক'বা নেকি আমিনো কি খালো ক'ব গ'লে না কি কোৱা ইহঁতে পিকনিক মাৰি দিছিলে বে হা আমি তাত মানে ভালকে বৰা পানী ভিউ পইণ্ট দেখাম ফোকাছ কৰো ইয়াতে এই বৰা পানী জুম কৰি দেখাই দিয়া জুম কৰা আইফোন জুম নহয় বাৰু আমি এতিয়া বৰা পানী ভিউ পইণ্ট পাৰ হৈ আহিলোঁ আৰু এতিয়া অলপ বৰষুণ দিব লৈছে কিনকে এই যে টোপালটো ডাঙৰ হৈছে ৰ'ব ক্লাছবিলাক বন্ধ কৰি দিওঁ বঢ়িয়া কৰি গৈ থাকোঁ আৰু এইটোৱে হৈছে শ্বিলঙৰ পৰিৱেশ মেঘালয়ৰ পৰিৱেশ শ্বিলঙত মানে কি হয় ছোৱালীবিলাক দূৰৰ পৰা দেখিবলৈ বহুত ভাল লাগে কিন্তু ওচৰৰ পৰা মানে খাচ নহয় আৰু এই গাড়ীবিলাকৰ যিটো মানে মচন এনেকৈ যদি আমাৰ গুৱাহাটীত চলাই একদম বেলেগ গাড়ী মানুহ নামি আহি কোবাব যিহে লাহে গৈ আছে চাওক যাবই নোখোজে কিহৰ কাৰণে বা তাতে খোজকাঢ়ি যোৱাই ভাল ঐ এটা হনব নোৱাৰা বম মাৰিব খাচিয়াই আমি গৈ আছোঁ এতিয়া আমি লেফ্টতে গ'লে শিলচৰ পাওঁ আমি ৰাইট চাইড যাব লাগিব আগৰ পৰা আমি যাম চহৰা চেৰাপুঞ্জী মানে চহৰা খাচিয়াপুৰে নাম দিছে চহৰা এতিয়া আমি পাইছোঁ এতিয়া বৰ্তমান এইখিনি আপাৰ শ্বিলং আৰু ৰাস্তাটো বনাই আছে অলপ অশান্তি হয় চলোৱা এতিয়াহে অলপ ভাল লাগিছে আৰু ৰাস্তাবোৰ সেউজীয়া আৰু গৰমটো এতিয়া লগা নাই আৰু অলপমান ঠাণ্ডা ফিলটো পাইছোঁ আৰু আমি এতিয়া অলপমান ৰখিলোঁ গাড়ীখনো অলপমান ৰেষ্ট দিলোঁ জিভা ৰিজৰ্ট নামি যাব বোলে নামি যাব পাৰিবা হা ইয়াৰ পৰা যদি জাপ মাৰো কি হ'ব ৰূপম বিচাৰি নাপাওঁ ন মানে হাত দি যালেও বিচাৰি নাপাব পাব আত্মাটো কিন্তু উৰি যাব আত্মাটো মানে পৰাৰ আগতে মানে মানুহটো পৰি যোৱাৰ আগতে উৰি যাব আৰু কি গম পাইছে নাই মই নাই ইয়াতে নাজানো জাম্পিং গ্ৰাউণ্ড নে কি বুলি কয় নাজানো এইটো এনেকৈ এই ওপৰৰ পৰা জাপ মাৰে যে সেই মালটো হেৰিছে নাই এইটো সেনেকৈ জাপ মাৰে ন ওপৰৰ পৰা আৰু ইয়াৰ পৰা জাপ মাৰে ন মানুহ দেখা পালে ভাল আছিলে আজি বন্ধ আছে ন তাৰ ফটো উঠা মচন তাৰ বাপৰে আৰু এই আমাৰ ৰূপম ই বেচেৰাই চবকে ফটো মাৰি দিয়ে ভিডিঅ' কৰি দিয়ে কিন্তু ইয়াক কোনো ফটো উঠাই নিদিয়ে বেচেৰা ইয়াৰ এখন ভাল ফটো নাই বেচেৰাৰ ৰাতিৰ পৰা ইমানখিনি আহি এতিয়াহে অলপ ভাল লাগিছে চাওক এনেকৈ ধোৱা হৈ থাকিলে ভাল লাগে ফগখিনি দেখা পালে ভাল লাগে আৰু অলপ ঠাণ্ডা লাগিছে এতিয়া এই যে পৰিছে এই পানীটো এই পানীটো বৰষুণ ঠিক নহয় এইটো মানে কুঁৱলী হয় হাতখন এনেকৈ বাহিৰত দিলে কি ভাল লাগে মানে একদম এচি বতাহে পাত্তা নাপায় আৰু নিয়ৰ পৰি আছে বৰষুণৰ দৰে পুৰা কি আৰাম লাগে তুমি এবাৰ দিছোচোন চোৱা হাতখন দি চালে গম পাবা বহুত ভাল লাগে হয়নে পুৰা ফ্ৰেছ হৈ যায় এতিয়াহে অলপ ভাল লাগিছে চাওক আগতে একো দেখাই পোৱা নাই এনেকুৱা ফিলটো পালেহে এনেকুৱা লাগে হয় দে চেৰাপুঞ্জীত আহিছোঁ আমি শ্বিলঙত আহিছোঁ চেৰাপুঞ্জীত আহিছোঁ অলপ ভয় লাগিব লাগিবতো আগত দেখা নাপালেহে ভাল লাগে বাৰিষা চেৰাপুঞ্জী আহে মজাই বেলেগ চোৱা এইটো চাওক এনেকুৱা চাওক কিমান এনেকুৱা আমি বহুতটা ৱাটাৰফল পাৰ কৰি আহিলোঁ আপোনালোকে যদি ডিচেম্বৰ জানুৱাৰী মাহত আহে তেতিয়া কিন্তু এনেকুৱা ৱাটাৰফল দেখা নাপায় আৰু বহুত ৰিক্সি হয় ৰাস্তাটো গাড়ীবোৰ খুব বেয়াকৈ আহে আৰু হৰ্ণ নামাৰে সব কাটি দিয়ে লাগে মজা লাগিছে আমাৰ মানে বাজেটটো বহুত ল' হয় সেইকাৰণে আমি কতো একো নাখাওঁ নে কি কৰোঁ পম আমি কতো একো নাখাওঁ বাপৰে ইয়াতে আনাৰস সুধিছিলোঁ এটা আনাৰসৰ দাম 150 টকা 150 এটা আনাৰসৰ দাম কি ক'বা আৰু তুমি কোৱা ইমান ধুনীয়া জেগা ল'বই এইখিনি ক'ব লাভ নাই
এই যে বৰষুণ দিছে অতি সোনকালে যাব লাগে আৰু কাইনে ৱাটাৰফল বিদায় দিলোঁ বাই বাই বৰষুণ বহুত দিলে এতিয়া আৰু আমি ৱাটাৰফলটোৰ পৰা বিদায় ল'লোঁ আৰু ভিডিঅ'বিলাক কেনেকুৱা হৈছে নাজানো ভাল চাগে ইমান হোৱা নাই যি পাওঁ যেনেকৈ পাওঁ সেনেকৈ ক্লিপবিলাক লৈছোঁ আৰু যিহেতুকে মই গাড়ী নিজে চলাই আছোঁ গতিকে ক্লিপবিলাক ভালকৈ ল'ব নোৱাৰি সিহঁতে কেনেকৈ লৈ দিছে নাজানো আৰু বাকী ৰূপমটো আছে ৰূপমটো ভালকৈ লৈ বাৰু এতিয়া আমি পূৰা হেৰি গ'লোঁ আৰু ইয়াতে বস্তুৰ দাম বহুত বেছি হয় আৰু ফটো মাৰিব নোৱাৰিলোঁ কাৰণ বৰষুণ বহুত দি আছেতো ভালকৈ ফটো এটা উঠা নহ'লে ৱাটাৰফলটো চাই পেলাই আমি আহিলোঁ আৰু এতিয়া আমি এটা লোকেশ্যন এটা পাইছোঁ ইয়াতে গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰিছোঁ ইয়াতে আমি এতিয়া ভাত বনাই খাম আৰু ভাত হৈছে আলু সিদ্ধ ভাত আলু বইল কৰিম ভাততে মানে চাউলতে দি দিম আলু দি পেলাই মাৰি দিম আৰু হোটেলত গৈ পেলাই ভালকৈ খাব লাগিব আৰু আজি যিহেতুকে ৰবিবাৰ হয় শ্বিলঙত মানে কি হয় মেঘালয়ত ৰবিবাৰে প্ৰায় মানে দোকানবিলাক বন্ধ থাকে ৱাইন শ্বপ বন্ধ থাকে বা আপোনাৰ ধৰক মাংস চাংস দোকান মানে প্ৰায়ভাগ দোকান বন্ধ থাকে দিয়ক এতিয়া মাংসটো পাওঁ নাই নাজানো আৰু নাপালে সিহঁতৰ প্ৰব্লেম হ'ব বাকী মইতো শাওনৰ মাহত মাংস মাছ কণী একো নাখাওঁৱে আৰু সিফালে এটা ৱাটাৰফল এটা আছে সেই ৱাটাৰফলটো চাব বহুত মানুহ এনেকৈ ৰখি আছে ইফালৰ পৰা চাই আছে কিছুমানে ৱাটাৰফলটো মানে এনেকৈ পৰিছে হা আৰু সিফালৰ পৰা ফ্ৰণ্ট ভিউটো পাই সিফালৰ পৰা চাই আছে বহুতে দেখাই আছোঁ এইবিলাক মানুহবিলাক এইবিলাক চাওক আৰু ইফালৰ পৰা মানে হেৰি চাই আছে যোনটো পৰিছে ৱাটাৰফলটো এনেকৈ চাই আছে ঠিক আছে আৰু অসমৰ গাড়ী বহুত হৈছে আজি অসমৰ গাড়ী চব মানে অসমৰে গাড়ী ইমান দূৰটো কষ্ট কৰি মই গাড়ী চলাই লৈ আহিলোঁহে গতিকে এতিয়া ইহঁতে কৰক বাকী ভাত চাত বনোৱা কামখিনি তোমালোকে কৰা হা গোটেই কামখিনি মই অলপ ৰেষ্ট লওঁ মই গাড়ী চলাইছোঁ না ড্ৰাইভাৰক অলপ মানে ৰেষ্ট লাগে এতিয়া আমাৰ ৰূপমে ড্ৰোনখন উৰাব এতিয়া ফুটেজটো বা পাওঁ নাই নাজানো আৰু পাই যাম ন দিয়া উৰাই দিয়া Whenever your heart is broken, don't ever forget you're golden. I will find the light in your soul, I'll be there. Never leaving you in the darkness, even when you're out of focus. I will be the light in your life, you'll see it clear. I'll be your inspiration, 'cause I know that you'll do just what you're told. I'll be your heart. যি ফুৰিব আহি এনেকৈ নিমখ তেল আৰু আলু পিটিকা ভাত খোৱা মজা কি লাগে আপোনালোকক জীৱনত হা লো বাজেট ট্ৰিপ লো বাজেট ট্ৰিপ বহুত কষ্টকৰ জীৱন কষ্টকৰ জীৱন আমাৰ ট্ৰিপৰ এইটো টাইটেল লো বাজেট ট্ৰিপ বঢ়িয়া বঢ়িয়া লো বাজেট না ভেৰি লো বাজেট ট্ৰিপ এনেকুৱা জীৱন ভাওনা ধৰিলে নিমখ তেল খাবলৈ মানে ট্ৰিপত एक्सपीरियंस ভাল আছে नया एक्सपीरियंस কিলো I know kilo. कम नहीं होगा আহি পাই গ'লো হোমষ্টে এয়াৰবিএনবি বুক কৰিছে আমাৰ ৰূপমে আমাৰ ৰূপম ফিট দাস এইফালে মানে কিটচেনটো হয় আৰু কিটচেনতো সুবিধা বহুতখিনি আছে চাওক গেছ ষ্টভটো আছে মাইক্ৰ' অভেন আছে গোটেইখিনি আছে আৰু নেকি ফ্ৰিজ আছে হিটাৰো আছে নেকি এইটো হিটাৰ ঘৰত তলত হ'ব বাৰু এইটো নেদেখা হিটাৰ লগা হোৱা নাই আৰু ইফালে এটা ৰুম আছে ইয়াতে দুখন বিচনা আছে এখন ডাবুল বেড এখন ছিংগুল আৰু ইফালে এখন ডাবুল আছে হা আৰু বাথৰুমটো ইয়াতে আছে লগৰ এজন গৈছে আৰু ইয়াতে মই থাকিম টিভি এটা আছে ইফালে ফিক্স আছে আৰু হোটেল ৰুমত অহাৰ আগতে মানে কি হ'ল বহুতখিনি বিচাৰিব লগা হ'ল বহুত কষ্ট হ'ল কেনেকৈ আহিব লাগে আমি ভাবিছিলোঁ আজি হোটেল ৰুম নাপামেই মোটামুটি মানে বহুত ৰাস্তা ভুল ইমান হোৱা নাই কিন্তু মানে গলিয়ে আহিব লাগেতো বহুত হেৰি হয় চেৰাপুঞ্জীৰ পৰা আৰু ভিডিঅ' কৰা নহ'লে ডাইৰেক্ট আহি পালোঁ হোটেল ৰুম আৰু অহাকালি আমি চাগে যাম যোৱাই ফালে যাম আৰু ফিফি ফল যাব পাৰোঁ ফিফি ফল হওক বা ক্ৰাংচুৰি যাব পাৰোঁ আমাৰ ল'ৰাকেইটাই চাহ বনাই আছে ৰূপমে পিঁয়াজ আলু কাটি আছে আলু খাবলৈ লৈছোঁ যিহেতুকে ইমান দূৰ গাড়ী চলাই মই আৰু কষ্ট কৰি লৈ আহিছোঁ গতিকে চাহটো ইয়াতে বনাইছে ধুনীয়াকৈ গোটেইখিনি কাম ইহঁতে কৰিছে মই এতিয়ালৈকে একো কৰা নাই মই পূৰা ধুনীয়াকৈ মালিকৰ নিচিনা মানে চাহ বনাই ভাল লাগিছে তোমাৰ কামটো চাই গতিকে ভৱিষ্যতে তোমাৰ মানে হ'ব লগা বোৱাৰীজনী বহুত থাকিব তুমি চবখিনি কৰিবা তোমাৰ ৱাইফে মানে বহি খাব পাৰিব আৰু অফিচত গৈ ইনকামো কৰিবা পইচাও ইনকাম কৰিবা ঘৰত এইবিলাক পিঁয়াজ কাটিবা আলু কাটিবা হা এইটো ভাল হা এইবিলাক কাম কৰিবা এনেকুৱা মানে ল'ৰা পোৱা টান আজিকালি যুগত আপোনালোকে কমেণ্ট কৰি ক'ব কোনোবা যদি ছোৱালী আছে হা DM কৰিব ইনষ্টাগ্ৰামত ডাইৰেক্ট মেছেজ কৰিব
এয়া আমাৰ ভট্টাচাৰ্যই কাম কৰি আছে পনীৰ কাটি আছে ঠিকে আছে ঠিকে আছে তোমাক ভগৱানে মংগল কৰক এনেকৈ যদি তুমি প্ৰত্যেক বছৰে প্ৰত্যেক মাহে প্ৰত্যেক বছৰৰ আজিৰ এই ভিডিঅ'টো ইয়াতে এনেকৈ এণ্ডিং কৰি দিওঁ এতিয়া মই কাটি আছোঁ পনীৰ কাৰণ মই যিহেতুকে মাছ মাংস নাখাওঁ মই পনীৰখিনি বেলেগকৈ বনাই খাম আৰু ইফালে এই ৰূপমে ইহঁতে ব্ৰইলাৰ বনাই আছে ইহঁতে ব্ৰইলাৰ খাব আৰু মই খাম পনীৰ গতিকে এতিয়া আমি লাহে লাহে পাৰ্টি চাৰ্টি কৰা আৰম্ভ কৰিমতো এইখিনি আৰু নেদেখালোঁ অহাকালি আমি গৈ আছোঁ ফিফি ফল আৰু এতিয়া টাইমবিলাক এনেকৈ আৰু কটালোঁ